নমস্কাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনাই নিজৰ দেশ হেৰি পলাই যাবলগীয়া হ'ল সময় দুপৰীয়া 1:30 শেখ হাসিনাৰ টিমে তেখেতক জনালে যে তেখেতৰ সিকিউৰিটি বিপদত আছে আৰু তেওঁলোকে অতি শীঘ্ৰেই সেই স্থান ত্যাগ কৰিব লাগিব আৰু তাৰ পাছতেই শেখ হাসিনা আৰু তেখেতৰ ভনীয়েকে এখন এয়াৰ ফৰ্চৰ হেলিকপ্টাৰত উঠি বাংলাদেশ এৰি তাৰ পৰা পলাই যায় তাৰ পাছতেই আন্দোলনকাৰীসকলে পিএম হাউছত সোমাই যায় পাৰ্লিয়ামেণ্ট আবদ্ধ কৰে আৰু বস্তুবোৰ ভঙাৰ আৰম্ভ কৰে শেখ মুজিবুৰ ৰহমান যাক বাংলাদেশৰ পিতৃ বুলি কোৱা হয় তেখেতৰ মূৰ্তি বাংলাদেশৰ আন্দোলনকাৰীসকলে ভাঙি পেলায় আনকি শেখ হাসিনাৰ ঘৰৰ বস্তু আন্দোলনকাৰীসকলে তাৰ পৰা লৈ যোৱা দেখা পোৱা গ'ল কিন্তু এনেকুৱা কি ঘটিল বাংলাদেশত যে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰে নিজৰ দেশ এৰি পলাবলগীয়া হ'ল বাংলাদেশ স্বাধীন হৈছিল 1971 তাৰ আগত বাংলাদেশ পাকিস্তানৰ অন্তৰ্ভুক্ত আছিল আৰু বাংলাদেশক পূব পাকিস্তান হিচাপে জনা গৈছিল যদিও দুইখন পাকিস্তানতে মেজৰিটি মুছলিম লোক আছিল তথাপিও পূব পাকিস্তানৰ লোকসকলে বেংগলী ভাষাক বেছি গুৰুত্ব দিছিল আৰু পশ্চিম পাকিস্তানত উৰ্দু ভাষাক বেছিকৈ গুৰুত্ব দিছিল আৰু এই ভাষাক লৈ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত কিছু বিভেদ হৈ আছিল আৰু সেই সময়ত পাকিস্তানৰ মহম্মদ আলী জিন্নাই ডিক্লেয়াৰ কৰি দিছিল পাকিস্তানৰ ৰাষ্ট্ৰীয় ভাষা হ'ব উৰ্দু that the state language of Pakistan is going to be Urdu and no other language. আৰু পূব পাকিস্তানৰ লোকসকলে হেতু মানিবলৈ অস্বীকাৰ কৰিছিল 1970 পাকিস্তানৰ এটা ইলেকশন হৈছিল য'ত পূব পাকিস্তানত শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত আৱামী লীগ আৰু ৱেষ্ট পাকিস্তানত জুলফিকাৰ আলী ভুট্টাৰৰ পাকিস্তান পিপল পাৰ্টিয়ে মেইন দল হিচাপে পাকিস্তানৰ ৰাজনীতিত অংশগ্ৰহণ কৰিছিল যেতিয়া ইলেকশনৰ ৰিজাল্ট ওলাল তেতিয়া পূব পাকিস্তানৰ আৱামী লীগে 162টা সিট লৈ জয়ী হৈছিল য'ত পশ্চিম পাকিস্তানৰ গোটেই দলখিনিয়ে মিলি মাত্ৰ 138টাহে সিট পাবলৈ সক্ষম হৈছিল আৰু তাতে পাকিস্তান পিপল পাৰ্টিয়ে মাত্ৰ 83টাহে সিট পাইছিল এতিয়া এই ইলেকশনত 162টা সিট পাই আৱামী লীগে একচেটিয়াভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল কিন্তু নহল কাৰণ পশ্চিম পাকিস্তানে এই ইলেকশনৰ ৰিজাল্টেই নাকচ কৰি দিছিল আৰু তেতিয়া আৱামী লীগৰ শেখ মুজিবুৰ ৰহমানে পূব পাকিস্তানৰ লোকসকলক ইয়াৰ বিষয়ে কৈছিল যে কেনেকৈ পশ্চিম পাকিস্তানে তেওঁলোকক দবাই ৰাখিছিল আৰু দেশৰ জিডিপিৰ মাত্ৰ 25%হে পূব পাকিস্তানৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰিছিল আৰু 75% পশ্চিম পাকিস্তানৰ উন্নয়নত ব্যৱহাৰ কৰা হৈছিল আৰু সেই গোটেইবোৰ লগ হৈ শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত এটা আন্দোলন গঢ়ি উঠিছিল 7 মাৰ্চ 1971ত শেখ মুজিবুৰ ৰহমানে এটা ঐতিহাসিক স্পিচ দিছিল আজ বাংলার মানুষ মুক্তি চায় বাংলার মানুষ বাঁচতে চায় বাংলার মানুষ তারা আজ তার অধিকার চায় তেওঁ কৈছিল পূব পাকিস্তানৰ লোকসকল আমি একলগ হৈ থাকো আৰু পাকিস্তানৰ পৰা স্বাধীনতা লৈ পূব পাকিস্তানখনক বাংলাদেশ হিচাপে স্বাধীন কৰো কিন্তু 25 মাৰ্চ 1971ত ৱেষ্ট পাকিস্তানে নিজৰ আৰ্মি ব্যৱহাৰ কৰিলে আৰু এটা অপাৰেচন আৰম্ভ কৰিলে যাতে সেই আন্দোলন বন্ধ হয় আৰু সেই অপাৰেচনটোত বহুতো আম নাগৰিকৰ মৃত্যু হ'ল আৰু তাৰ পিছতেই পূব পাকিস্তানত মুক্তি বাহিনী নামেৰে এটা নিজৰ আৰ্মি গঠন হৈছিল আৰু মুক্তি বাহিনীৰ লগত ইণ্ডিয়ান আৰ্মি লগ হৈ পাকিস্তানৰ বিপক্ষে যুদ্ধ কৰে আৰু পাকিস্তানক ঘৰুৱাই পূব পাকিস্তান এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ় লয় যাক কোৱা হয় বাংলাদেশ যেতিয়া বাংলাদেশ স্বাধীন হ'ল তেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ ল'লে শেখ মুজিবুৰ ৰহমানে আৰু সেইজনেই শেখ মুজিবুৰ ৰহমান যিজন বৰ্তমান শেখ হাসিনাৰ পিতৃ বাংলাদেশৰ স্বাধীনতাৰ পিছত যিসকল লোকে বাংলাদেশৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিছিল তেওঁলোকক আৰু যিসকল মহিলাই স্বাধীনতাৰ ক্ষেত্ৰত বহুতো অত্যাচাৰ সহিবলগীয়া হৈছিল তেওঁলোকক গভৰ্ণমেণ্টৰ আণ্ডাৰৰ চাকৰি দিয়া হ'ব বুলি শেখ মুজিবুৰ ৰহমানে এটা কোটাৰ আৰম্ভণি কৰে বাংলাদেশৰ চৰকাৰী চাকৰিত 100%ৰ ভিতৰত 30% জব ফ্ৰীডম ফাইটাৰ্ছৰ কাৰণে 10% অত্যাচাৰ হোৱা মহিলাসকলৰ কাৰণে আৰু 40% যিসকল পিছপৰা অঞ্চলৰ আছিল সেই সময়ত বাৰু সেই কোটাসমূহ ভেলুৱেবল আছিল কিন্তু লাহে লাহে যেতিয়া সময় হ'ল কোটাত থকা লোকসকলৰ হয়তো মৃত্যু হ'ল নহলে ৰিটায়াৰমেণ্ট হ'ল আৰু 1997ত সেই কোটা সিস্টেমটো খলাই দিয়া হ'ল এতিয়া নতুন কোটা সিস্টেমৰ মতে ফ্ৰীডম ফাইটাৰ্ছৰ ল'ৰা ছোৱালীও সেই কোটাৰ ভিত্তিত চাকৰি পাব আৰু 2010ত সেই কোটা বঢ়াই দিয়া হ'ল আৰু এতিয়া ফ্ৰীডম ফাইটাৰ্ছসকলৰ নাতি নাতিনীয়েকেও সেই কোটাৰ ভিত্তিত গভৰ্ণমেণ্ট জব পাব আৰু এতিয়া বাংলাদেশৰ
বাংলাদেশৰ 100% গভৰ্ণমেণ্ট জবৰ ভিতৰত 30% পাব ফ্ৰীডম ফাইটাৰ্ছৰ নাতি-নাতিনীসকলে, 10% মহিলাসকলে, 10% পিছপৰা অঞ্চলৰ লোকসকলে, 5% দেশত থকা মাইনৰিটি লোকসকলে আৰু 1% শাৰীৰিকভাৱে অক্ষম লোকসকলে। অৰ্থাৎ বাংলাদেশৰ 100% চৰকাৰী জবৰ ভিতৰত 56% চৰকাৰী জবেই কোটা বেচিছত ৰিজাৰ্ভ হৈ আছিল আৰু মাত্ৰ 44% জবহে মেৰিট বেচিছত পাইছিল, অৰ্থাৎ যোগ্যতাৰ খাতিৰত পাইছিল। আৰু যাৰ ফলত বাংলাদেশত আনএমপ্লয়মেণ্টৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ গৈ আছিল। আৰু সেই কথা লক্ষ্য কৰিয়ে 2018 চনত এটা ছাত্ৰ আন্দোলনৰ আৰম্ভণি হয় যাতে বাংলাদেশৰ এই কোটা চিষ্টেমটো সলনি কৰা হয়। প্ৰটেষ্টাৰসকলৰ ডিমাণ্ড আছিল 30% জব কিয় ফ্ৰীডম ফাইটাৰসকলৰ নাতি-নাতিনীসকলে পাব লাগে, য'ত তেওঁলোকে বাংলাদেশৰ স্বাধীনতাৰ কাৰণে একো কৰাই নাই। তেওঁলোকৰ ককা দেউতাকহঁতে কৰিছিল, কিন্তু তেওঁলোকেতো একো কৰা নাই। আৰু সেই সময়ত চৰকাৰত আছিল শ্বেখ হাছিনা, আৰু শ্বেখ হাছিনা শ্বেখ মুজিবুৰ ৰহমানৰ জীয়ৰী হয়। প্ৰটেষ্টাৰসকলক শ্বেখ হাছিনাই কৈছিল যে এই কোটা চিষ্টেমটোত একো প্ৰব্লেম নাই আৰু এইটো এনেকৈ চলি থাকিব। শ্বেখ হাছিনাৰ এই কোটা চিষ্টেমটোৰ ওপৰত এটা ইমোশ্যন আছিল, কিয়নো এই কোটা শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানে আৰম্ভ কৰিছিল। কিন্তু ছাত্ৰসকলে এইটো মানি লোৱা নাছিল, কাৰণ বাংলাদেশত বহুতো শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছিল। আৰু বাংলাদেশৰ অপজিশ্যন পাৰ্টিসকলে কৈছিল শ্বেখ হাছিনাই এই কোটা চিষ্টেমটো এই কাৰণে আঁতৰাব বিচৰা নাই, কাৰণ শ্বেখ হাছিনাই চিষ্টেমত নিজৰ মানুহ টকাটো বিচাৰিছিল। আৰু তাৰ পাছতেই 2018 চনতে আন্দোলনে ইমানেই ভয়ংকৰ ৰূপ পালে যে চৰকাৰে তেওঁলোকৰ ডিমাণ্ড মানি ল'বলৈ বাধ্য হ'ল আৰু ক'লে যে এই কোটা চিষ্টেমটো সলনি কৰা হ'ব। কিন্তু যিসকল লোক এই কোটাৰ ভিতৰত অন্তৰ্ভুক্ত আছিল তেওঁলোকে বাংলাদেশৰ হাইকোৰ্টত এখন আপিল কৰিলে যে চৰকাৰে এই কোটা চিষ্টেমটো অঁতৰাই ভাল কাম নকৰিলে, কাৰণ বাংলাদেশৰ স্বাধীনতাৰ ক্ষেত্ৰত ফ্ৰীডম ফাইটাৰসকলে বহুতো কষ্ট কৰিছিল। আৰু তেওঁলোকৰ যুক্তিত হাইকোৰ্টে 5 জুন 2024ত এনাউন্স কৰিলে যে বাংলাদেশত এই কোটা চিষ্টেম আকৌ প্ৰযোজ্য কৰা হ'ব। আৰু তাৰ পাছতেই আকৌ ছাত্ৰ আন্দোলন আৰম্ভ হ'ল। আৰু এইবাৰ আন্দোলনত ডাইৰেক্ট শ্বেখ হাছিনাক টাৰ্গেট কৰা দেখা পোৱা গৈছিল, কাৰণ শ্বেখ হাছিনাই এই প্ৰটেষ্ট ৰখাবলৈ বেছিকৈ চেষ্টা কৰিছিল। 1 জুলাই 2024ৰ পৰা এই আন্দোলন আকৌ আৰম্ভ হৈছিল আৰু এইবাৰ আন্দোলনকাৰীসকলে এই আন্দোলনৰ নাম দিলে বাংলা ব্লকড। 14 জুলাইত আন্দোলন ৰখাবৰ কাৰণে শ্বেখ হাছিনাই এটা প্ৰেছ কনফাৰেন্স কৰিছিল আৰু প্ৰেছ কনফাৰেন্সত তেখেতে কৈছিল যে এই কোটা চিষ্টেমটো যদি ফ্ৰীডম ফাইটাৰ্ছৰ উত্তৰাধিকাৰীসকলক নিদিয়ে তেতিয়াহ'লে কি ৰাজাকাৰসকলক দিব নেকি? মুক্তিযোদ্ধাদের নাতিপুতিরাও পাবে না, তাহলে কি রাজাকারের নাতিপুতিরা পাবে? সেটা আমার প্রশ্ন, দেশবাসীর কাছে প্রশ্ন। আৰু শ্বেখ হাছিনাৰ এই মন্তব্যৰ পিছতেই বাংলাদেশৰ আন্দোলনটোৱে এটা ভয়ানক পৰিস্থিতিলৈ যোৱা দেখা পোৱা গ'ল। ৰাজাকাৰ হ'ল 1971ত বাংলাদেশৰ স্বাধীনৰ সময়ত যিসকলে পাকিস্তানৰ পক্ষত আছিল তেওঁলোকৰ এটা দল আছিল আৰু যিটো দলৰ নাম আছিল ৰাজাকাৰ। আৰু ৰাজাকাৰসকলে পাকিস্তান আৰ্মিৰ লগত লগ হৈ সাধাৰণ জনতাক হত্যা কৰিছিল, অত্যাচাৰ কৰিছিল আৰু মহিলাসকলক বলৎকাৰ কৰাও দেখা পোৱা গৈছিল। আৰু হাছিনাই ৰাজাকাৰ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণেই এটা ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছিল আৰু আন্দোলনত ভায়োলেন্স দেখা পোৱা গৈছিল। তাৰ পিছৰ পৰাই বহুত কেইজন আন্দোলনকাৰী মৃত্যু হোৱাও দেখা পোৱা গৈছিল আৰু আন্দোলন ৰখাবৰ কাৰণে সেই প্ৰটেষ্টাৰসকলৰ ওপৰত কন্দুৱা গেছ, ৰাবাৰ বুলেটো নিক্ষেপ কৰা হৈছিল। আনকি বাংলাদেশ গভৰ্ণমেণ্টে বাংলাদেশ আৰ্মিও ব্যৱহাৰ কৰিছিল আন্দোলনৰ বিপক্ষে। হাছিনাক ডিক্টেটৰ বুলিও আখ্যা দিয়া আৰম্ভ কৰিলে প্ৰটেষ্টাৰসকলে। তেওঁলোকে শ্বেখ হাছিনাক প্ৰধানমন্ত্ৰী পদৰ পৰা নমাবলৈও চেষ্টা কৰিলে। চৰকাৰী বিল্ডিঙত জুই লগাই দিয়া হ'ল, চৰকাৰী ৱেবছাইট হেক কৰি দিয়া হ'ল, মুঠতে পৰিস্থিতি একেবাৰে বেয়া হৈ গ'ল। কিন্তু তাৰ পাছতো শ্বেখ হাছিনা গভৰ্ণমেণ্টে আন্দোলন ৰখাবৰ কাৰণে 4G ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল। কিন্তু আন্দোলন নৰখিল, উল্টা বাঢ়িলহে। প্ৰটেষ্টাৰসকলে VPN ইউজ কৰা আৰম্ভ কৰিলে। তাৰ পিছতো হাছিনা গভৰ্ণমেণ্টে প্ৰটেষ্ট ৰখাবৰ কাৰণে শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হ'ল, অৰ্থাৎ যদি কোনো আন্দোলনকাৰী দেখা পোৱা যায় তেতিয়া সেই জেগাতে তেওঁলোকক শ্বুট কৰি দিয়া হ'ব। আৰু তাৰ পাছত বহুতো লোকক হত্যা কৰা দেখা পোৱা গ'ল বাংলাদেশত। 21 জুলাইত বাংলাদেশৰ সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিলে যে 93% জব এতিয়া মেৰিট বেচিছত হ'ব আৰু মাত্ৰ 7% জবহে কোটাৰ বেচিছত হ'ব, আৰু য'ত মাত্ৰ 5% জবহে ফ্ৰীডম ফাইটাৰ্ছৰ ল'ৰা ছোৱালীসকলৰ কাৰণে ৰিজাৰ্ভ হৈ থাকিব। কিন্তু প্ৰটেষ্টাৰসকল মান্তি নহ'ল। তেওঁলোকে ক'লে যে এই কোটা চিষ্টেম কমপ্লিটলি আঁতৰাই দিয়া হওক আৰু শ্বেখ হাছিনাৰ চৰকাৰে প্ৰটেষ্টাৰসকলৰ ওচৰত আহি তাতে ক্ষমা খোজে। কিন্তু সেইটো নকৰিলে হাছিনা গভৰ্ণমেণ্টে। তাৰ বিপৰীতে দেখা পোৱা গ'ল বহুতো আনআইডেণ্টিফাইড ডেড বডি মাটিত পুতি থোৱা। তাৰপিছত প্ৰটেষ্টাৰসকলে গম পালে যে হাছিনা চৰকাৰে তেওঁলোকক ছাপোৰ্ট কৰা নাই আৰু তেওঁলোকে থিৰাং কৰিলে শ্বেখ হাছিনাক আঁতৰাব লাগিব। তাৰপিছত তেওঁলোকে হাছিনাৰ ঘৰ ঘেৰাও কৰিলে। বাংলাদেশ আৰ্মিয়ে নিজৰ অস্ত্ৰ আন্দোলনকাৰীৰ হাতত দিয়া দেখা পোৱা গ'ল। সেই কথা হাছিনাৰ চিকিউৰিটি টিমে গম পাই হাছিনাক সেই স্থান ত্যাগ কৰিবলৈ কয়, নহ'লে যিকোনো ঘটনাই ঘটি যাব পাৰে। আৰু তাৰ পাছত শ্বেখ হাছিনাই এখন এয়াৰফ'ৰ্চৰ হেলিকপ্টাৰত উঠি বাংলাদেশ এৰি পলায়ন কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো নতুন আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।